সদৰে সমষ্টিত এইবাৰ নৱগঠিত সৃজনগ্ৰাম বিধানসভা সমষ্টি। যিজন ব্যক্তিয়ে আমাৰ জাতিৰ হৈ ৰাজপথ কপাব পাৰিব, অসম বিধানসভাত গৈ মুখ্যমন্ত্ৰী চকুত হৈ যিজন ব্যক্তিয়ে কথা ক'ব পাৰিব, আমি তেনেকুৱা ব্যক্তিকে আমি বিচাৰোঁ। কিন্তু এইবাৰ আমি কংগ্ৰেছক ভোটটো নিদিওঁ। যোৱা 2024-ত আমি MP বনালোঁ, তেখেতেও একদম নিকাম্মা MP হৈ বহি আছে ৰকিবুল হুছেইন ডাঙৰীয়া। এই সৃজনগ্ৰাম সমষ্টিত এইবাৰ যিজন বিধায়কে প্ৰতিনিধিত্ব কৰি আছে, তেখেতে MLA LADৰ যিখিনি ফাণ্ড আছিল সেইখিনিয়ে ভালকৈ ইউটিলাইজ কৰিব পৰা নাই। কোনো কাম কৰা নাই, নিজৰ আপোনাৰ আত্মীয় স্বজনৰ কাৰণে সেইবিলাকৰ কাৰণে কাম কৰিছে, সমষ্টিবাসীৰ কাৰণে একো কাম কৰা নাই এতিয়ালৈকে। তাতে বাঁহৰ দলং হৈ আছে। আৰু এইটো কথা স্পষ্ট যে মই সৃজনগ্ৰামত নিৰ্বাচন খেলিম। প্ৰতীক চিহ্ন কি হ'ব হয়তো অলপ সময় লাগিব। ছাত্ৰ নেতা আছিলে, ৰাজনীতিবিদ হিচাপে তেখেতৰ কোনো ধৰণৰ পৰিচয় আমাৰ সমষ্টিত নাই, কিন্তু ৰাজনীতিবিদ হিচাপেতো তেখেত একেবাৰে নতুন খিলাড়ী। ব্যুৰো চিফ প্ৰাঞ্জল বৰাৰ সৈতে মঙলবাৰে পুৱা 10 বজাত।